আজি আমি সমষ্টি ডেলিমিটেশ্যনৰ কথা লৈ পেলাই আমি 4খন জিলাৰ একেলগে লগ লাগি আমি আলোচনা কৰিছোঁ। আমাৰ কোকৰাঝাৰ, বাক্সা, চিৰাং আৰু ওদালগুৰি ডেলিমিটেশ্যনৰ ক্ষেত্ৰত, সমষ্টি ডেলিমিটেশ্যনৰ ক্ষেত্ৰত আমাৰ ক'ব লগা আছে। হয়, আমি এছেম্বলি ছেগমেণ্ট হিচাপে আমি 15টা পাইছোঁ। ইয়াৰ কাৰণে আমি ইলেকশ্যন কমিশ্যনাৰক আমি ধন্যবাদ যাচিছোঁ। কিন্তু আমাৰ এটা অভিযোগ আছে, যিহেতু আমি 2007 চনৰ পৰাই BTC 6 শিডিউল এৰিয়াত 2টা সমষ্টি টাৰ্মিনাছ হিচাপে লোকসভাটো হ'ব লাগে বুলি 2007 পৰাই আমি এইটো ডিমাণ্ড দিয়া হৈছে। এইটো আজিৰ কথা নহয়। 2007 আমি দিল্লীত ইলেকশ্যন কমিশ্যনাৰৰ ওচৰত আমি আমাৰ চাঞ্চমা কুংগুৰ ডাঙৰীয়া তেতিয়া লোকসভা MP আছিলে। এই সময়ত আমি একেলগে আন্দোলন কৰিছোঁ। তো সেই হিচাপত আমি শুনিছিলোঁ যে BTC অঞ্চলত কোকৰাঝাৰ একটা লোকসভা আৰু ওদালগুৰি এটা লোকসভা প্ৰায় ড্ৰাফ্ট হৈছিল বুলি, ড্ৰাফ্টত ওলাইছিল বুলি আমি জানো। তো আজি দেখিবলৈ পাইছোঁ আমি আমাৰ BTC অঞ্চলত 6টা এছেম্বলি ছেগমেণ্ট, গড়েশ্বৰ, তামুলপুৰ, ভেৰগাঁও, টংলা, ওদালগুৰি আৰু মাজবাটটো দৰং পাৰ্টত গ'ল। তো এইটো আমাৰ কাৰণে এইটো মানে কি বুলি কয়, একচেপ্টেবল নহয়। আমি দল হিচাপে এইটো আমি অবজেকশ্যন কৰিম। আৰু ইয়াৰ কাৰণে আমি ডেম'ক্ৰেটিকভাৱে যিখিনি ব্যৱস্থা ল'ব লাগে, আন্দোলনৰ পৰা আৰম্ভ কৰি আমি BPF হিচাপে আমি কৰি যাম। তো আজি আমি দেখিবলৈ পাইছোঁ যে প্ৰমোদ বড়োহঁতে যেতিয়া নেকি সেই ড্ৰাফ্টটো ওলাইছিল, এই ডেলিমিটেশ্যনত যেতিয়া ড্ৰাফ্ট ওলাইছিল, সিহঁতে বোমা ফুটাই পেলাই গাহৰি খাইছে, মাছ মাংস খাইছে আৰু বহুত মানে এনজয় কৰিছে। ইয়াত বুজা যায় যে প্ৰমোদ বড়ো বা UPPL চৰকাৰে বা আপচুৰ নেতাসকলে তাৰমানে ওদালগুৰি হিচাপে লোকসভাটো ইহঁতে বিচৰা নাছিল। যিহেতু ইহঁতে কৈছে যে আমি যেনেকৈ বিচাৰিছে এনেকৈ হৈছে বুলি ইহঁতে কৈছে। ইয়াতে আমি বুজিবলৈ বাকী থকা নাই যে আপচু আৰু UPPLে অকল কোকৰাঝাৰটোহে এটাই লোকসভা বিচাৰিছিল। এই হিচাপতে ইহঁতে প্ৰতি কৰিছে। তো আমাৰ ডিমাণ্ডটো হ'ল, যিহেতু সেইটো 6 শিডিউলৰ আণ্ডাৰত এই BTCটো, সেই হিচাপত লোকসভা হ'ব লাগে। ওদালগুৰি এটা আৰু কোকৰাঝাৰ একটা টাৰ্মিনাছ, সেইখিনি কথা। তো আমি প্ৰমোদ বড়োৱে যদি ইচ্ছা কৰে, এতিয়াও সময় আছে, প্ৰমোদ বড়োৱে BTCত এটা কেবিনেট ডিচিশ্যন লৈ পেলাই যদি দিয়ে ইলেকশ্যন কমিশ্যনাৰক বা আসাম গভৰ্ণমেণ্টক, তেতিয়া এইটো হৈ যায়, খুব ইজিলি হৈ যায়। যদি ইচ্ছা আছে, ইচ্ছাটা নাথাকিলেতো নিদিবই। আপচুৱে প্ৰেছাৰ কৰিব লাগে আজিৰ দিনত যে প্ৰমোদ বড়ো চৰকাৰে ইমিডিয়েটলি কেবিনেট ডিচিশ্যন লৈ পেলাই এইটো যাতে ওদালগুৰি একটা লোকসভা আৰু কোকৰাঝাৰ একটা লোকসভা হ'ব লাগে বুলি যদি আপচুৱে কয়, আমি ক'লেতো ক'ত মানিব প্ৰমোদে। আপচুৱে কওক প্ৰমোদ বড়োক যে 2টা সমষ্টি হ'ব লাগে, এটা ওদালগুৰি আৰু এটাটো কোকৰাঝাৰ। সেইখিনি কথা এনেকুৱা ষ্টাইলত এনজয় কৰিছে। মোৰ ডাউট আছে যে ইহঁতে প্ৰমোদ বড়োৱে এইটো 6টা সমষ্টিটো দৰঙত দিয়াটো প্ৰমোদ বড়োৰ এটা পলিচি। তো আমি BTC বাকী ৰাইজে আমি এইটো একচেপ্ট কেতিয়াও কৰিব নোৱাৰে। প্ৰয়োজন যদি হয় আমি ডেম'ক্ৰেটিকভাৱে আমি আন্দোলন কৰিম। আজি আমি আলোচনা কৰিছোঁ। মুঠতে কোনো পৰ্যায়ে আমি সেইটো একচেপ্ট কৰিব নোৱাৰে। ওদালগুৰি এটা লোকসভা আমাক লাগে। এইটো আমি আৰু ডিষ্ট্ৰিক্ট ৱাইজত আমাৰ আন্দোলন হ'ব। DC অফিচত তাত আমি মেমৰেণ্ডাম দিম যে আমাক মানে BTCত মানে 2টা সমষ্টি লাগে,
কোকৰাঝাৰ একটা আৰু ওদালগুৰি একটা এই প্ৰগ্ৰামটো আমি ডিষ্ট্ৰিক্ট ৱাইজ সাব ডিভিজন ৱাইজত BPF দলৰ পৰা আমি ডিষ্ট্ৰিক্টত ধৰ্ণা দি পেলাই আমি মেমৰেণ্ডামটো দিব। এটাই ৰিকুৱেষ্ট প্ৰমোদ বৰক, যদি পাৰে বিৰাট ভাল হ'ব BTC বাকী কাৰণে, যে ইমিডিয়েটলি BTCত কেবিনেট ডিচিশ্যন লৈ পেলাই সেইটো কোকৰাঝাৰ আৰু এই ওদালগুৰিত দুটা সমষ্টি হ'ব লাগে বুলি কেবিনেট ডিচিশ্যন ল'লে আসাম চৰকাৰ বা ইলেকশ্যন কমিশ্যনাৰে নিশ্চয় মানিব। আৰু যদি পাৰে, যিহেতু 11 তাৰিখত এছেম্বলি আছে, এছেম্বলিটো মানে এইটো আলোচনা কৰি পেলাই ডিচিশ্যন ল'ব পাৰে। 11 তাৰিখলৈকে যিহেতু এপ্লিকেশ্যনটো একচেপ্ট মানে অবজেকশ্যন বা ক্লেইমটো 11 তাৰিখলৈকে যিহেতু সময় আছে, 11 তাৰিখত এছেম্বলি মাতিছে প্ৰমোদ বৰাই, এই এছেম্বলিটো ডিচিশ্যন ল'ব পাৰে। আমি অপজিশ্যন হিচাপে পুৰা হাৰ্ডলি সমৰ্থন আছে এই ক্ষেত্ৰত, আমি কোনো অপোজ কৰাৰ কোনো প্ৰয়োজন নাই। যদি এছেম্বলিত যদি এইটো আলোচনা নকৰে তেতিয়া